যদি আমি টেম্পারিং কৰা হয় তেতিয়া আমি গ্যাৰান্টি নিদিলো গোটেইখন গাড়ী ইয়াতে যিমান দেখুৱাইছো গোটেইখন জেনুইন হয় মিটাৰৰ কথা একদম চিন্তা কৰিব নালাগে ন হয় এইখনত কিক ষ্টাৰ্ট আছে এইখনত সেলফ ষ্টাৰ্ট আছে ন এইখন 85000 আহিব 39000 35000 এইখনো সিল ইঞ্জিনৰ গাড়ী হয় হয় 34000 কিলোমিটাৰ চলিছে নমস্কাৰ নিউজ বিউৰ ইউটিউব চেনেলটোৰ সময় দৰ্শকসকলক মই ইফতিকাৰে পুনৰটা নতুন ভিডিঅ'ত স্বাগত জনাইছো দৰ্শকসকল আজি মই পুনৰ এবাৰ আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে এমআৰ বয়গলৈ ইয়াত আপোনাৰ নতুন ষ্টক আহিছে আপোনালোকে চাব পাৰিছে আমি পুনৰ এবাৰ নতুন ষ্টকৰ আপডেট লৈ আহিছোঁ এটা আমি ভিতৰলৈ যাম তাৰ লগত কথা পাতিম যে এটা ৰিফাইন্সৰ সুবিধা আছে নে নাই এক্সচেঞ্জৰ সুবিধা আছে নে নাই আৰু কিমান টকাৰ পৰা বুলেট আছে সকলো সবিশেষ জনাম স্ক্ৰীনত ফোন নম্বৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে তেন্তে কণ্টেক্ট কৰিব আৰু বেছি সময় পলম নকৰা অহাক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া আছে আমাৰ লগত ইখন জিলাৰ স্থানীয় ৱাছবিলা সৰ্বপ্ৰথম নমস্কাৰ নমস্কাৰ হয় পোনপ্ৰথমে আমাৰ যিসকল দৰ্শক নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ জিলাখনৰ এড্ৰেছটো ধুনীয়াকৈ বুজাই দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও মৰিকলং হয় আপুনি যদি বৰঘাটৰ পৰা আহে পেট্ৰল পাম্প কিটা পাৰ হয় হয় লেফট সাইড পৰিব আৰু যদি আপুনি টাউনৰ পৰা আহে পেট্ৰল পাম্প কিটা নাপাওঁতে ৰাইট সাইড পৰিব ন এখিনি বকুলতল বুলি কয় বকুলতল মৰিকলং বকুলতল এতিয়া সুধো যে সৰ্বনিম্ন ইয়াতে কিমান টকা লৈলে এখন বুলেট লৈ যাব পাৰে আমাৰ তাততো বুলেট আছে আপোনাৰ 85 ৰ পৰা ষ্টাৰ্টিং আছে 165 লৈকে আছে 85000 লৈলে ইয়াৰ পৰা বুলেট লৈ যাব পাৰিব হয় আৰু এটা আপোনালোকৰ ডিলাৰৰ বিশেষত্ব আছে যে আপোনালোকে গ্যাৰান্টি দিয়ে বুলেটৰ ইঞ্জিনত অলপ সবিশেষ জনাই দিয়ক ইঞ্জিনৰ আমাৰ গ্যাৰান্টি থাকিব এখন আছে গ্যাৰান্টি কাৰ্ড আমাৰ হয় ডাইৰেক্ট গ্যাৰান্টি পাব 2 ইয়াৰ্ছলৈ ডাইৰেক্ট ইঞ্জিনৰ গ্যাৰান্টি থাকিব এখন আছে আমাৰ গ্যাৰান্টি কাৰ্ড এনেকুৱা নহয় যে আপোনাক মই মুখাৰে কৈ দিলো কালি আহিব কেতিয়া গ্যাৰান্টি দিছো হেতু সিস্টেম নহয় ডাইৰেক্ট কাৰ্ড বনাই দিছো ডেলিভাৰী ডেটৰ পৰা 2 ইয়াৰ্ছ গ্যাৰান্টি পাব 2 বছৰলৈকে পুৰা ইঞ্জিনৰ একদম ধুনীয়া গ্যাৰান্টি পাই যাব হয় পুৰা পাব আৰু 3টা ফ্ৰী সাৰ্ভিস কিটা টাইমত কৰাব 3টা ফ্ৰী সাৰ্ভিস থাকিব হয় আৰু এটা কথা সুধিলে বহুতে কমেন্ট কৰি সুধে যে ৰিফাইন্সৰ কিবা ব্যৱস্থা আছে নেকি এতিয়া বৰ্তমানলৈকে ৰিফাইন্সৰ ব্যৱস্থা নাই যদি আহে বাইকৰ ক্ষেত্ৰত নাই 4 হুইলাৰ হৈ আছে কিন্তু 2 হুইলাৰ এতিয়ালৈকে দিয়া নাই নগাঁৱত গোটেই নগাঁৱতে আপোনাৰ বাইক নগাঁৱতে কতো নাই এতিয়া বৰ্তমান হয় তেতিয়া বেছি সময় পলম নকৰো আজি আমাক বাইক দেখুৱা আৰম্ভ কৰো ন হয় প্ৰথম দেখুৱাইছো 21 মডেলৰ 350 21 মডেলৰ 350 ক্লাছিক হয় কোম্পানী ফিটেড এল'হিল আহিছে গাড়ীখন কোম্পানী ফিটেড এল'হিল 18000 কিলোমিটাৰ জেনুৱেল চলিছে হয় গাড়ী চাব পাৰে সিল ইঞ্জিনৰ গাড়ী হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে মাত্ৰ 18000 চলিছে 18000 চলিছে কোম্পানী ফিটেড এল'হিল এটো এল'হিল এক্সট্ৰা লগোৱা নহয় টিউবলেছ টায়াৰ কোম্পানী ফিটেড আহে কোম্পানী ফিটেড এল'হিল লাগি আছে এখনৰ আস্কিং প্ৰাইস কিমান এখন আস্কিং প্ৰাইস আমি 145 ৰাখিছো কিবা এটা নেগোশিয়েবল হৈ যাব ন আমি ইয়াত ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ সব লৈ পেলাই দাম কৰো সব ইনক্লুডিং কৰি দাম কৰো বহুত ধুনীয়া দামত দিছে একদম নিশ্চিন্ত মনে লৈ যাব পাৰে ৰানিং খুবেই কম হৈছে only 18000 ন তাৰ পিছত এখন ষ্টেণ্ডাৰ্ড দেখুৱাইছো ষ্টেণ্ডাৰ্ড 350 হয় এখন আপোনাৰ 17 মডেল গাড়ী এখন অলৰেডি 125 ত বুকিং হৈ আছে তবু গাড়ী নাই কাৰণে মই দেখুৱাই দিছো আৰু এনেকুৱা ষ্টেণ্ডাৰ্ডো পাই যাব এখন অলৰেডি বুকিং হৈ আছে হয় ষ্টেণ্ডাৰ্ড মডেলৰ বহুত ডিমান্ড থাকে বহুত ডিমান্ড হয় বহুতে বিচাৰি আছে ষ্টেণ্ডাৰ্ড মডেল আৰু যদি কাবাক লাগে দিব পাৰিব যদি আমাক কয় এখন অলৰেডি লখিমপুৰৰ পৰা বুকিং পঠাই দিছে তাৰ পিছতে আমি গাড়ীখন উঠাইছো এখন বহুত ডিমান্ডেড গাড়ী হয় যদি আৰু কাৰোবাক লাগে প্ৰভাইড কৰিব পাৰিম একো নাই হয় এখনৰ প্ৰাইসটো কিমান ৰাখিছে এখনৰ প্ৰাইস আমি 125 ত অলৰেডি বুকিং হৈছে কিবা এটা নেগোশিয়েবল কৰি গাড়ী লৈ যাব আৰু মানে 120 ভিতৰত গাড়ীখন পাই যাব হয় 1,20,000 টকাৰ ভিতৰত এখন গাড়ী ধুনীয়াকৈ কাস্টমাৰ অলৰেডি বুকিং হৈ গ'ল হয় নেক্সট কোনখন দেখাব ক্লাছিক 350 ৰিবন হয় এখন 165 বিচাৰি আছো কিবা এটা নেগোশিয়েবল হৈ যাব হা 22 মডেল গাড়ী বিচাৰি আছে ন যদি ইয়াত আহে তেনে নেগোশিয়েবল হৈ যাব আৰু আমাৰ ভিডিঅ চাইলে আৰু অলপ কিবা এটা কৰি দিব ঠিক আছে কৰি দিম বাৰু কিন্তু নেক্সট গাড়ীখন দেখো তাৰ পিছত সেম মডেল আছে হয় 21 মডেলৰ ক্লাছিক 350 হয় ব্ল্যাক কালাৰ কোম্পানী ফিটেড এল'হিল এখনৰ দাম আমি 145 ৰাখিছো কিবা এটা নেগোশিয়েবল হৈ যাব 145 ৰাখিছে এখনৰ প্ৰাইস আপোনাক আহিলে এত কিবা এটা এইখন টপ মডেল হয় হা ডাবল ডিসৰ গাড়ী এখন আৰু এখন টপ মডেল হয় ডাবল ডিস এল'হিল থকা হয় এল'হিল গাড়ীখন চাব বস্তু ধুনীয়া হৈছে এখনৰ ৰানিংটো কিমান হৈছে এখনৰ আপোনাৰ ৰানিং চলিছে 16000 কিলোমিটাৰ চলিছে মাত্ৰ 17 এখন 16000 হয় ইয়াতে আৰু এটা কথা সুধিলো যে ইয়াতে আপোনাকে গ্যাৰান্টি দিয়ে ন তে একেবাৰে জেনুইন দিয়ে কোনো মানে মিটাৰ টেম্পাৰিং ইছ্যু নাই টেম্পাৰিং কৰিলে আমি গ্যাৰান্টি নিদিলো হুনতে হয় আমি জেনুইন আছে কাৰণে গ্যাৰান্টি পাই আছে আপুনি হয় মানে বহুতে খুদে ধৰক মিটাৰ টেম্পাৰিংৰ কথা খুদে তো হিবা মিটাৰ টেম্পাৰিং খুদে আমাৰ 1 লাখ টাকাও গাড়ী আমি বেচিছো যদি আমি টেম্পাৰিং কৰা হয় তেতিয়া আমি গ্যাৰান্টি নিদিলো হুনতে হয় যোনটো জেনুইন চলিছে যোনটো যিমান চলিছে হয় মানে গোটেইখন গাড়ী ইয়াতে যিমান দেখুৱাইছো গোটেইখন জেনুইন হয় মিটাৰৰ কথা একদম চিন্তা কৰিব নালাগে ন যিমান ৰানিং আছে একদম জেনুইন ৰানিং হৈছে হয় নেক্সট বাইকখন দেখুৱাওক এখন আপোনাৰ
ৰয়েল এনফিল্ড স্ট্যান্ডার্ড ইএস মডেল বুলি কয় স্ট্যান্ডার্ড ইএস মডেল ইলেকট্রিক স্টার্ট থাকা কোন হয় ইলেক্ট্রা নহয় কিন্তু ইলেক্ট্রা কোন হলে সিলভার কালার রিং থাকিব আচ্ছা আৰু আপোনাৰ সিলভার কালার মাডগার্ড থাকিব ইলেক্ট্রা এখন স্ট্যান্ডার্ডে হয় কিন্তু ইএস মডেল ইয়ার ইলেকট্রিক স্টার্ট টু ফেসিলিটি আছে মানে এটা সেলফ আছে কিন্তু স্ট্যান্ডার্ডে হয় কিন্তু ইলেকট্রিক খনত মানে টিক স্টার্ট আছে হয় ইএস বুলি কয় এখন স্ট্যান্ডার্ড ইএস হয় আৰু এখন স্ট্যান্ডার্ড ক্লাসিক হয় এখনত টিক স্টার্ট আছে এখনত সেলফ স্টার্ট আছে না সেলফো আছে কিকো আছে দুটাই পাব দুটাই আছে হয় এখনৰ প্ৰাইস বিশৰ গাড়ী এখন আমি 135 বিচাৰি আছো কিবা এটা নেগোশিয়েবল হৈ যাব 135 বিচাৰিছে আপোনালোকে আহিলে এখনত নেগোশিয়েবল হৈ যাব এখন চাক জেনুৱেল চলিছে 58000 চলিছে 58000 অনলি চলিছে হয় যদি কমাব পাৰা হয় এখনতো আমি কমাই দিলো হয় সেইটো আমাৰ প্ৰুফ দে এখনত 16000 চলিছে এখনো নতুন গাড়ী কিন্তু এখন চলিছে বেছি হয় 50000 মিটাৰ টেম্পাৰিং কৰা কোনো পধ্যে নহয় যোনখন যেনেকুৱা চলিছে হয় এতিয়া এখন নতুন গাড়ী এখন ইমান বেছি ৰানিং হৈছে এখন আপোনাৰ 15 মডেলৰ গাড়ী কিন্তু এইখনো সেম চলিছে 18000 18000 কিলোমিটাৰ চলিছে হয় যদি টেম্পাৰিং কৰা হয় আমি নতুন গাড়ীখন ফাৰ্স্ট টেম্পাৰিং কৰিলো হতেন নিশ্চয় এখন আপোনাৰ 85000 আহিব ক্লাসিক 350 হয় এটা আমি প্ৰথমতে কৈছিলো যে 85000 এটা বুলেট পাই যাব এখন আছে এখন ন হয় এখনৰ একো কাম নাই একদম 2 বছৰ গ্যাৰান্টি থাকিব কমপ্লিট সিল ইঞ্জিনৰ গাড়ী হয় দিয়েতো গ্যাৰান্টি দিব তো সিল ইঞ্জিনৰ আৰু অলপ নেগোশিয়েবল হৈ যাব নেকি যদি কোনবা আহে পছন্দ কৰে বাইকখন হ'ব কিবা এটা চাই দিম আৰু 85 পৰা ইমানটা দাম কম নহয় টকা 1000 হাৰ্ডলি 2000 টকা কম তাতকৈ বেছি নহয় আৰু এমআৰ বুলেটৰ ফালৰ পৰা কিবা এটা চাই দিব আপোনাক আহিলে কালাৰ ধুনিয়া হৈ আছে কালাৰ ধুনিয়া নাইকিয়া হয় নেক্সট কোনখন দেখাব স্কুটিখন দেখুৱাই লও এখন স্কুটি এখন আছে এখনো চাব পাৰে 35000 ত দি দিম হা 35000 হয় কোন চনৰ মডেল হয় তম 15 2015 আৰু তাৰ পিছত এক্টিভা এখন আছে 17 মডেল হয় এখন আপোনাৰ 39000 ত দি দিম কাগজ পাতি কৰি 39000 কাগজ পাতি কৰি দি দিব হয় 39000 35000 হয় 16 মডেল রয়্যাল এনফিল্ড ক্লাসিক হয় 350 এখনো সিল ইঞ্জিনৰ গাড়ী হয় হয় 34000 কিলোমিটাৰ চলিছে অনলি 34000 হয় কিলোমিটাৰ দেখুৱাই দিছো আপোনালোকে চাব পাৰিছে কালাৰটো বহুত ধুনীয়া আছে গোৱা কালাৰ আছে ন এখনৰ প্ৰাইসটো কিমান ৰাখিছে এখনৰ প্ৰাইস আমি 1,10,000 টকা ৰাখিছো কিবা এটা কম বেছ হৈ যাব 1,10,000 টকা এখনৰ প্ৰাইস ৰাখিছে আপোনালোকে নেগোশিয়েবল হৈ যাব হয় নেগোশিয়েবল হৈ যাব ন হয় কালাৰটো বহুত ধুনীয়া লাগিছে আপোনালোকে চাব পাৰিছে একদম অৰিজিনাল পেইন্টত আছে তাৰ পিছত ৰাখিছো এখন ক্লাসিক 350 গ্ৰীণ কালাৰ হয় এখন আপোনাৰ কাগজ পাতি কৰি 110 বিচাৰি আছো কিবা এটা নেগোশিয়েবল এখনতো কৰি দিম বাৰু এখনতো নেগোশিয়েবল হৈ যাব ন 1,10,000 বিচাৰিছে আপোনালোকে আহিলে নেগোশিয়েবল হৈ যাব তাৰ পিছত এখন ৰিবন সেম মডেল হয় 165 1,65,000 আহিব 22 মডেল গাড়ী 2022 মডেল হয় এখনৰ ৰানিংটো কিমান হৈছে এখন ৰানিংটো আপোনাৰ কিমান 20000 মান হৈছে 20000 কিলোমিটাৰ মান চলিছে একদম নতুনই হৈ আছে চাব পাৰিছে ইঞ্জিনটো আমি দেখাই দিছো একদম পুৰা সিল ইঞ্জিনত আছে কালাৰ ধুনীয়া হৈ আছে এখনৰ ডিজিটাল মিটাৰ ন হয় ডিজিটাল মিটাৰ হয় নেক্সট দেখক এখন ডেষ্টিনি এখন আপোনাৰ কাগজ পাতি কৰি হয় 48000 আহিব 48000 আহিব কাগজ পাতি কৰি 2019 মডেল কিবা এটা নেগোশিয়েবল হৈ যাব আপুনি যদি হয় তাৰপিছত এখন থান্ডাৰবাৰ্ড 350 হয় এখন আমি কাগজ পাতি কৰি 85000 পাই গাড়ী দি দিম 85000 দিব থান্ডাৰবাৰ্ড 350 থান্ডাৰবাৰ্ড 350 কালাৰ চাব পাইছে ধুনীয়া হৈ আছে ষ্টোন ব্লেক কালাৰ হয় ষ্টোন ব্লেক কালাৰ আৰু এখনমান আছে সাৰ্ভিসিংত আছে হয় এইকেইখনো কাস্টমাৰ আহিলে দেখা পাব শনিবাৰলৈকে আহি যাব বাৰু হয় ইয়াৰ উপৰি যদি ধৰক কাৰোবাক বেলেগ কিবা মডেল লাগে কন্টাক্ট কৰিলে পাই যাব পাব যদি আমাৰ তাত এভেইলেবল আছে পাব যদি এভেইলেবল যেনেকৈ এটা মই ষ্টেণ্ডাৰ্ডৰ কথা কৈছো হয় ষ্টেণ্ডাৰ্ড এক পিস আছে হয় আৰু ষ্টেণ্ডাৰ্ড যদি লাগে আপোনালোকে আগতে যোগাযোগ কৰিব হয় চাক ষ্টেণ্ডাৰ্ড এনেকুৱা এখন বাইক যোনখন পালে কিনি ৰাখি দিব লাগে মানুহে এখন যদি পাওঁ তেতিয়াহ'লে বুকিং দিলে আমি গাড়ী উঠাই দিব পাৰিম এখন তেনেকে বুকিং দিছে আমি গাড়ী উঠাই ৰাখি থৈছো তেখেতে 30 তাৰিখলৈ ডেলিভাৰী ল'ব হয় এই মাহৰ 30 তাৰিখে আমি গাড়ী কিনিছো 1 তাৰিখে কিনি ৰাখি থৈ দিম মানে অলপ ওয়েট কৰিব লাগিব আৰু আগতে বুকিং কৰিব লাগিব ষ্টেণ্ডাৰ্ড যদি লাগে আৰু আমাৰ তাত এভেইলেবল থাকিলেহে আমি দিম হয় হয়